প্ৰয়াসৰ কঁকাল ভাঙিবলৈ চেষ্টা কৰা হৈছে নেকি বুলি ভাবি থকাৰ মাজতে কি হ'ল জানেনে, খুব আনন্দদায়কভাৱে কি হ'ল মানে বিজ্ঞাপন এটা আহিল। বিজ্ঞাপন প্লাছ আমন্ত্ৰণ বুলি ধৰিব পাৰে যে এখন ৰাজহুৱা সভা আহ্বান কৰা হৈছে। আমি প্ৰয়াসৰ উদ্যোগত আৰু ভূপেন হাজৰিকা অনুৰাগী মঞ্চ সহযোগত আমি এখন ডিগবৈ মহোৎসৱ অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ। গতিকে এখন ৰাজহুৱা সভা দিয়া হৈছে, সকলোকে সাদৰ নিমন্ত্ৰণ। মনটো সঁচাকৈ খুব ভাল লাগিলে। লগে লগে প্ৰচাৰ যিমান পাৰোঁ কৰাত লাগি গ'লোঁ। প্ৰচাৰৰ অন্ত নাই। প্ৰচাৰ হয়তো মোৰ যদি ভুল হোৱা নাই, মোৰ পৰাই প্ৰচাৰটো আৰম্ভ হৈছিলে। ময়ে প্ৰথম পোষ্টটো কিজানি দিছোঁ, যিটো বিজ্ঞাপন তাৰ 2-3 মিনিটৰ ভিতৰত মই সেই বিজ্ঞাপনটো মোৰ ফেচবুকৰ ৱালত আঁৰি দিছোঁ। কোনো লাইক কমেণ্ট নকৰিব পাৰে, কিন্তু তাত 65,000 মানুহে চাইছে, ভিউজ আহিছে। গতিকে মই প্ৰবল দাবীদাৰ যে মই সেইটো প্ৰথমবাৰৰ কাৰণে ময়ে প্ৰচাৰ কৰিছোঁ। অৰ্থাৎ মই খুব সুখী হৈছিলোঁ যে 2024ত এখন ডিগবৈ মহোৎসৱ অনুষ্ঠিত হ'ব। তাৰ পাছত কি হ'ল চাব। আজি দ্বিতীয় খণ্ড, কিছু কথা ডিগবৈ মহোৎসৱ 2024। বিতৰ্কিত বুলি মোৰ এটা এনেই নাম আছে, কিন্তু মই এইবাৰ বিতৰ্কিত নহয়, বিক্ষিপ্ত কিছু কথা বতৰা যিখিনি ধাৰাবাহিকভাৱে মোৰ দৃষ্টিত পৰিছিল, সেই কথাখিনি ক'বলৈহে মই মানে এই ছিৰিজটো বনাইছোঁ বুলি আপোনালোকে এনেই অনুমান এটা কৰিব পাৰে বুলি জনাই দিছোঁ। এই কথাখিনি কোৱাৰ আগতে উভতি যাব লাগিব 2025 চনৰ ডিগবৈ ৰাষ্ট্ৰীয় গ্ৰন্থমেলা। 2025 চনত ডিগবৈ ৰাষ্ট্ৰীয় গ্ৰন্থমেলা অনুষ্ঠিত হৈছিল ডিগবৈত। সকলোৱে অংশগ্ৰহণ কৰিছিল, সকলোৱে এই কথাষাৰ জানে। আৰু ডিগবৈ গ্ৰন্থমেলা 2025ত মই সক্ৰিয় ভূমিকাত আছিলোঁ। তাৰপিছতে আপডেটবোৰ দি আছিলোঁ। মোৰ লগত যি জড়িত বা মোক যিসকলে অলপ হ'লেও জানে বা মোৰ কাম কাজখিনি নিৰীক্ষণ কৰি থাকে, বাৰু দূৰৰ পৰা দেই, লাইক কমেণ্ট নকৰে নালাগে, কিন্তু জানো মানে তেওঁলোকে মোক দূৰৰ পৰা নিৰীক্ষণ কৰি থাকে। তেওঁলোকে কথাখিনি জানে যে 2025 ডিগবৈ ৰাষ্ট্ৰীয় গ্ৰন্থমেলা অনুষ্ঠিত হৈছিল। তেতিয়া খুব বৰ্ণাঢ্য কাৰ্যসূচীৰে তেতিয়াও গ্ৰন্থমেলাখন অনুষ্ঠিত হৈছিল। তাৰপিছতে তেতিয়া আৰম্ভ হোৱাৰ আগমুহূৰ্তত 2025 ডিগবৈ ৰাষ্ট্ৰীয় গ্ৰন্থমেলা আৰম্ভ হোৱাৰ ঠিক আগে কিছুমান বিতৰ্কিত ফৰ্ম উঠি আহি ৰাষ্ট্ৰীয় গ্ৰন্থমেলাখনত পৰিছিলহি। আৰু সেই ফৰ্মুঠিখিনি বুমেৰুং বুজি পাইছে নহয়, ফৰ্মুঠিখিনি যাতে উভতাই পঠাব পাৰোঁ, তাৰ বাবে ময়ো সক্ৰিয় ভূমিকা পালন কৰি বহুতকেইটা মতামত আগবঢ়াইছিলোঁ, সবল স্থিতি গ্ৰহণ কৰিছিলোঁ। তাৰ বাবে আকৌ কি হ'ল, এচামৰ বাবে মই বেয়া মানুহ হৈ পৰিছিলোঁ, যে বেয়া মানুহৰ সংগ দি বেয়া মানুহক সমৰ্থন কৰাৰ বাবে এইগৰাকীও বেয়া মানুহ, এইগৰাকীকো তহঁতি সংগ নিদিবি, এনেকুৱা এটা প্ৰৱণতা 2025 চনৰ ৰাষ্ট্ৰীয় গ্ৰন্থমেলা আৰম্ভ হোৱাৰ আগেৰ পৰা আৰম্ভ হৈ থকাৰ দিনখিনিলৈকে, তাৰ কিছু দিনলৈকে চলি আছিল। অৰ্থাৎ মই এইখিনি মানুহৰ কাৰণে ডিগবৈ ৰাষ্ট্ৰীয় গ্ৰন্থমেলা 2025ক সমৰ্থন কৰি শত্ৰুতা কৰি লৈছিলোঁ। ৰাষ্ট্ৰীয় গ্ৰন্থমেলা খুব সুন্দৰকৈ উদযাপন হৈ গৈছিল। বিপণীসমূহ অহা নাছিল, তেতিয়া বিপণী কম আছিল, সেই লৈও কিছুমান ট্ৰল হৈছিল, কিছুমান উপলঙা সূচক পোষ্ট পোৱা দেখা গৈছিল। ঠিক আছে, তোমালোকে যি ভাল দেখা কৰি থাকা, আমাৰ ক'ব লগা নাই। কিন্তু তাতেই এটা খুব সফল কাৰ্যসূচী হৈছিল কবি সন্মিলন। অসম ভিত্তিত যিখন আমি কবি সমাৰোহ, কবি সন্মিলন যি বুলি ভাবে
যি মাতেৰেই নামাতকীয় খুব এখন সুন্দৰ সেই কবি সন্মিলনখনত অসমৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিটো জিলাৰ কবিসকলক সামৰি এখন কবি সন্মিলন হৈছিল। গুৱাহাটীৰ পৰা আহিছিল তেজপুৰ, নগাঁও, ডিব্ৰুগড়, চৰাইদেউ, সোণাৰী, শিৱসাগৰ, দুলীয়াজান, ক'ৰ নাছিল। প্ৰতিটো প্ৰান্তৰ নলবাৰীৰ পৰাও আহিছিল। প্ৰতিটো প্ৰান্তৰ পৰা আহিছিল শদিয়াৰ, ধেমাজি, মুঠতে মানে প্ৰতিটো প্ৰান্তৰৰ যিমান সকল সক্ৰিয় কবি আছিলে তেওঁলোকে তাতে অংশগ্ৰহণ কৰিছিল। আৰু মই নিজে যিহেতু আছিলোঁ অনুষ্ঠানটিত, গতিকে জানো তাত 121জন কবিয়ে কবিতা পাঠ কৰিছিল সেই উক্ত দিনটোত। অকণো বিশৃংখল নোহোৱাকৈ খুব সুন্দৰকৈ কবি সন্মিলনখন অনুষ্ঠিত হৈছিল। আৰু এনেকুৱা হৈছিল শেষলৈ মানে প্ৰশংসা পত্ৰখন কমি গৈছিলগৈ, আমি পুনৰ ছপা কৰি আনিবলগীয়া অৱস্থা হৈছিল। ইমান সুন্দৰ আৰু বিশাল কবি সন্মিলন হৈছিল। আয়োজকসকলেও খুব ধুনীয়াকৈ সেই সকলোখিনি বস্তু কবি সন্মিলনখনৰ কাৰণে যিখিনি লাগে বস্তু তেওঁলোকে যোগাৰ ধৰিছিল। স্মাৰক হওক বা গলবস্ত্ৰ হওক বা আপ্যায়ন হওক, আয়োজক সমিতিয়ে ধুনীয়াকৈ যোগান ধৰিছিল আৰু এখন সফল কবি সন্মিলন তাত অনুষ্ঠিত হৈছিল। তাৰপিছত ৰাষ্ট্ৰীয় গ্ৰন্থমেলা, ডিগবৈ ৰাষ্ট্ৰীয় গ্ৰন্থমেলা 2025 অনুষ্ঠিত হৈ গ'ল। সামৰণি হ'ল, বহুত স্মৃতি ৰৈ গ'ল, তিতা মিঠা অভিজ্ঞতা বুকুত সামৰিলোঁ। বুকুত সামৰি লৈ বাট চালোঁ আমি 2026ত ৰাষ্ট্ৰীয় ডিগবৈ গ্ৰন্থমেলাখনো আমি যাতে অনুষ্ঠিত কৰিব পাৰোঁ। সেই সম্পৰ্কে কথা বতৰা চলিল। এটা আশাৰ সঞ্চাৰ হ'ল যে ডিগবৈত ৰাষ্ট্ৰীয় গ্ৰন্থমেলা 2026 পুনৰবাৰৰ বাবে উপলব্ধ হ'ব। আমি সকলোৱে এটা খুব উৎসৱমুখৰ পৰিৱেশত গ্ৰন্থক জগতৰ মাজলৈ লৈ যাব পাৰিম। আমাৰ উঠি অহা প্ৰজন্মখিনিয়ে হাতত গ্ৰন্থ একোখনকৈ ধৰাই দিব পাৰিম। আমাৰ ল'ৰা ছোৱালীখিনিয়ে গ্ৰন্থৰ যে উৎসৱ হ'ব পাৰে, গ্ৰন্থৰ দ্বাৰাও যে উৎসৱ হ'ব পাৰে, এই বস্তুটো বুজি পাব। গতিকে আমাৰ মন আনন্দে উলাহে নধৰা হৈ পৰিল। এখন আকৌ গ্ৰন্থমেলা হ'ব। কিন্তু আশ্চৰ্যজনকভাৱে গ্ৰন্থমেলা, ৰাষ্ট্ৰীয় গ্ৰন্থমেলা ডিগবৈ 2026ত অনুষ্ঠিত কৰাৰ ঠিক আগে আগে কি বুলি ক'ম, আগে মানে এনেকুৱা ধৰণৰ হ'ল কথাটো যে ডিগবৈত অন্য এখন গ্ৰন্থমেলা অনুষ্ঠিত হ'বলৈ গৈ আছে বুলি জানিব পাৰি। হয়তো আয়োজকসকলে সেই গ্ৰন্থমেলাখন স্থগিত কৰিলে। এতিয়া প্ৰয়াস নামৰ সেই যে বেচৰকাৰী সামাজিক সাংস্কৃতিক অনুষ্ঠানটো, এই অনুষ্ঠানটো ৰৈ দিব নেকি? আমি ভাবিলোঁ সেই সংস্থাটো প্ৰয়াস ইমানতেই কঁকাল ভঙা যাব নেকি? প্ৰয়াসৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব? 2026ৰ গ্ৰন্থমেলাখনটো পাতিব পৰা নহ'ব, যিহেতু এখন গ্ৰন্থমেলা ডিগবৈত হৈ যাব। তাৰ পিছতেই আকৌ আৰু এখন গ্ৰন্থমেলা হ'লে ৰাইজে কিতাপ নিকিনিব, এইটো অপ্ৰিয় সত্য। একেখিনি কিতাপেই আহিব বা একেখিনি ষ্টলেই আহিব। গতিকে কিতাপখিনি বৰ এটা বিশেষ বিক্ৰী বাৰ্তা নহ'ব যেন অনুমান হ'ল। গতিকে দোকানীখিনিকো অসুবিধাৰ এটা সৃষ্টি হ'ব। দোকানীখিনিকো আমি লোকচান কৰিব নোৱাৰোঁ, যিহেতু কিতাপৰ লগত জড়িত। গতিকে আমি বাট চাই ৰ'লোঁ যে পৰৱৰ্তী পদক্ষেপ কি হ'ব। প্ৰয়াসৰ কঁকাল ভাঙিল নেকি? প্ৰয়াসক কঁকাল ভাঙিবৰ চেষ্টা কৰা হৈছে নেকি? আমি মানে কোনো মুখ খুলি নকয় আকৌ দেই। মই মানে অলপ মানে দুন্দুৰি টাইপৰতো, মই মুখ খুলি কওঁ। মই ভাবিবলৈ বাধ্য হ'লোঁ যে প্ৰয়াসক, ঠিক আছে দেখা যাওক প্ৰয়াস কোম্পানীয়ে কি কৰে, বাট চাই ৰ'লোঁ। তাৰপিছত কি হ'ল পৰৱৰ্তী সময়ত ক'ম। আজি কৈ দিলে বেয়া লাগিব নহয় জানো? ধন্যবাদ।